মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ অনুশীলনী 3.3 5 নম্বৰৰ C নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ। গতিকে তোমালোকে ভিডিঅ'বোৰ ভালদৰে মন কৰিবা। আৰু ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকৰ বাকী আগৰ অংকবিলাক কৰাই দিয়া হৈছে। গতিকে তোমালোক যদি নাই পোৱা, তোমালোকে প্লে'লিষ্টত গৈ তোমালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাব পাৰিবা। এতিয়া তোমালোকক মই আজি 5 নম্বৰৰ C নম্বৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰাই দিব লৈছোঁ। প্ৰথমে তোমালোকে চাই ল'বা তোমালোক কি নিয়মত কৰিবলৈ কৈছে। ইয়াত দিয়া আছে চুটি হৰণ নিয়মেৰে লসাগু ওলোৱা। কাৰ লসাগু ওলাব কৈছে? 48, 45 আৰু 60। এই তিনিটা সংখ্যাৰ আমাৰ কি ওলাব কৈছে? 48, 45 নহয়, 48, 60 আৰু 80। এই তিনিটা সংখ্যাৰ আমাৰ লসাগু উলিয়াবলৈ কৈছে। গতিকে তোমালোকে ভালদৰে মন কৰি ল'বা। এতিয়া তোমালোকে কি কৰিবা চোৱা, লসাগু ওলোৱাৰ সময়ত আমি কি কৰিম? ইয়াক চুটি হৰণ নিয়মেৰে হৰণ কৰিব কৈছে। গতিকে আমি লিখিম 48, 60 আৰু 80, 48, 60 আৰু 80। এই সংখ্যাকেইটা কি সংখ্যাৰে হৰণ যায় মনত ৰাখিবা। একৰ ঘৰত যদি 2, 4, 6, 8 আৰু 0 থাকে, যদি আমি শেষৰ ঘৰত যদি এই অংককেইটা দেখিছোঁ, গোটেইকেইটা সংখ্যা যদি আমি দেখিছোঁ, ইয়াৰ যিকোনো সংখ্যা দেখিছোঁ, তেতিয়া সেই সংখ্যাটোক আমি 2ৰে হৰণ কৰিব পাৰোঁ। গতিকে চাওঁ, ইয়াত আমাৰ কি আছে? 48 মানে আমাৰ কি আছে? 8 আছে। আৰু ইয়াত আছে 60, 60 মানে কি? 0 আছে। 80 মানে কি? তোমালোকৰ 0 আছে। গতিকে গম পাম যে ইয়াক কিহে হৰণ যাব? 2ৰে হৰণ যাব। 2ৰে হৰণ যাব। গতিকে আমি ইয়াক কি কৰিম? 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে কেৱল 2ৰে দিম। 2ৰে যদি মই 4টো হৰণ কৰোঁ, 2 4 গুণ 8, 2 2 গুণ 4 হ'ব। 2 2 গুণ 4 আৰু 8টো হৰণ কৰিলে 2 4 গুণ 8, মানে 2ৰে যদি আমি 24ৰে হৰণ কৰোঁ, 48 বাৰ যাব। আকৌ আমি ইয়াত 60 পাইছোঁ। 2 3 গুণ কি হ'ল? 6, 0টো নমাই দিবা। আকৌ 2 4 গুণ 8, 0টো নমাই দিবা। আকৌ চাবা তোমালোকৰ এই সংখ্যাকেইটা আছে নেকি? 2 4 6 8 0 এইকেইটা আছে নেকি? চাওঁ, ইয়াত 4 আছে, ইয়াত 0 আছে, ইয়াত 0 আছে। গতিকে 2ৰে হৰণ যাব। 2ৰে হৰণ কৰিলে 2 গুণ 2, 2 2 গুণ 4। আকৌ 2ৰে কাক হৰণ কৰিম? 30টোক। 2ৰে 30ক হৰণ কৰিলে কেইবাৰ যাব? 2 15 গুণ কি হ'ব? 30। 2 15 গুণ কি হ'ব? 30। আকৌ 2ৰে 2 2 গুণ 4, 2 20 গুণ 40 হ'ব। ইয়াৰ পিছত আকৌ আমাক কিহে হৰণ কৰিব পাৰিম চোৱা। যদি আমাৰ গোটেইকেইটা সংখ্যা আছে নেকি? চাওঁ, ইয়াত 2 আছে, কিন্তু ইয়াতো 2 আছে। ইয়াত 5 আছে আৰু ইয়াত 5 নাই। ইয়াত 0 আছে, ইয়াত 0 আছে। গতিকে আমি গোটেইখিনি সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ, কিন্তু আমি দুটা সংখ্যাক হৰণ কৰিব পাৰোঁ। গতিকে এই দুটা সংখ্যাক কৰি লওঁ। 2ৰে কৰিলে কেইবাৰ যাব? 2 6 গুণ 12 আৰু 15টো নমাই দিবা, আৰু 2 5 গুণ 2 2 গুণ 20। এইটো গম পালা নিশ্চয়। আকৌ আমি 2ৰে হৰণ কৰিব পাৰিম চাগে, কাৰণ ইয়াত 2 6 আছে, ইয়াত 0 আছে। 2ৰে হৰণ কৰিলে 2 3 গুণ 6, 15টো হৰণ নাযায়, নমাই দিবা, আৰু 2 5 গুণ 10। ইয়াৰ পিছত তোমালোকে কি কৰিবা? আকৌ চোৱা, এইবাৰ তোমালোকে 2ৰে হৰণ কৰিব নোৱাৰিবা। 0 আছে, 0 নাই। গতিকে চাবা, একৰ ঘৰত যদি 5 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 5ৰে হৰণ যায়। তো ইয়াত আমি 5 নাই, কিন্তু ইয়াত আছে আৰু ইয়াত আছে। গতিকে এই সংখ্যা দুটাক আমি 5ৰে হৰণ কৰিব পাৰিম। 5ৰে হৰণ কৰিম কাক? 3টো হৰণ কৰিব নোৱাৰিম, 3টো নমাই দিম, আৰু 5ৰে হৰণ কৰিম 5 3 গুণ 15 আৰু 5 গুণ 5। এইবাৰ আমি আকৌ কি হৰণ কৰিম চোৱা, দুটা সংখ্যা 3 3 আছে, মানে ইয়াকো 3ৰে হৰণ কৰিব পাৰিম, ইয়াকো 3ৰে পাৰিম। 3ৰে যদি হৰণ কৰোঁ, 3 গুণ 3 হ'ব, 3 গুণ 3, আৰু এই 1টো নমাই দিবা, হৈ গ'ল। গতিকে আমাৰ লসাগু কিমান হ'ব? এতিয়া লিখিম এতেকে। কাৰ লসাগু লিখিম? 48, 60 আৰু 80 কি দিম? লসাগু কিমান হ'ব চোৱা। ইয়াত 2 কেইটা আছে? 2 আমাৰ 4টা আছিলে, 2 4টা, আৰু 5 এটা আৰু 3 এটা, 5 এটা আৰু 3 এটা আছে। গতিকে তোমালোকে পূৰণ কৰি চোৱা। প্ৰথমতে 2 2 গুণ 4, 4 2 গুণ 8, আৰু 2 16, 16 5 গুণ 80 হ'ব। 16 আৰু 5 পূৰণ কৰিলে তোমালোকে কিমান হ'ব? ইয়াত কৰি চাব পাৰা। 16 আৰু 5, 5 6 গুণ 30, 5 গুণ 5 6 7 8, আৰু তাৰ লগত 3 পূৰণ কৰিবা। 3 0 0, 3 8 গুণ 24, মানে 240 ওলালে। গতিকে তোমালোকে ইয়াৰ উত্তৰ লিখিবা 240, 240। এইটো হৈ গ'ল তোমালোকৰ 1 নম্বৰ প্ৰশ্ন। ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে সেইটো মন কৰিবা। এইবাৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ দিয়া আছে 12
18 24 30 আৰু 36 সংখ্যা তোমালোকৰ 5টা দিয়া আছে কিন্তু আমি কি কৰিম প্ৰথমে পাতি ল'ম এইদৰে প্ৰথমে পাতিম 12 18 24 30 আৰু 36 গতিকে আমি 2ৰে যদি হৰণ কৰোঁ 2ৰে আমি হৰণ কৰিম 2ৰে হৰণ কৰিলে কেইবাৰ যাব 2ৰে 2ৰে সকলোকে হৰণ যাব কাৰণ কি আছে একৰ ঘৰত তোমালোকৰ কি আছে চাই লোৱা 2 4 6 8 আৰু 0 এইকেইটা সংখ্যা থাকিলে তোমালোকে 2ৰে হৰণ কৰিব পাৰিবা গতিকে এইকেইটা সংখ্যা আছে তোমালোকৰ 2 আছে ইয়াত 8 আছে ইয়াত 4 আছে ইয়াত 0 আছে ইয়াত 6 আছে গোটেইকেইটা সংখ্যা আছে গতিকে 2ৰে হৰণ কৰিলে 2 6 গুণ 12 2 9 গুণ 18 আৰু 2ৰে হৰণ কৰিলে 2 গুণ 2 2 গুণ 4 মানে 12 বাৰ যাব 2ৰে হৰণ কৰিলে 2 15 গুণ 30 হ'ব 2 গুণ 2 এফালে 10 থাকিলে 2 5 গুণ 10 মানে 2 15 গুণ 30 আৰু 2ৰে যদি হৰণ কৰোঁ 2 গুণ 2 হ'ব ইয়াত বাকী থাকিব ইয়াত তোমাৰ 1 16 2 8 গুণ কি হ'ব 16 এইবাৰ আমি চাওঁ কিহে হৰণ যাব এইবাৰ কিন্তু আমি 2ৰে হৰণ কৰিব নোৱাৰিম 2ৰে পাৰিম ইয়াক পাৰিম আৰু ইয়াকো পাৰিম আৰু ইয়াক পাৰিম গতিকে 2ৰে হৰণ কৰিলেও কৰিম কিন্তু আমি সকলোকে 3ৰে হৰণ কৰিব পাৰিম গতিকে 3ৰে হৰণ কৰি চাওঁ এবাৰ 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 আৰু 3 6 গুণ কি হ'ব 18 এইবাৰ আমি সকলোকে 2ৰে হৰণ কৰিব নোৱাৰোঁ কিন্তু কেইটামান সংখ্যা আমি হৰণ কৰিব পাৰিম ইয়াক আমি 2ৰে হৰণ কৰিব পাৰিম ইয়াকো পাৰিম আৰু ইয়াকো পাৰিম গতিকে আমি কি কৰিম এটা কাম কৰিম গোটেইকেইটাকতো আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ গতিকে আমি 2ৰে হৰণ কৰিম কাক 2 গুণ 2 3টো নোৱাৰিলেও হৰণ কৰিব গতিকে তাক নমাই লৈ আহিম 4টো পাৰিলোঁ 2 গুণ 4 আৰু 5কো হৰণ কৰিব নোৱাৰোঁ গতিকে 5টা নমাই দিম আৰু ইয়াক হৰণ কৰিলে 2 3 গুণ 6 এইবাৰ তোমালোকে কিহেৰে কৰিবা চোৱা 2ৰে পাৰিবা ইয়াক 3ৰে এই দুটা পাৰিবা গতিকে 3ৰ আগত কৰি লোৱা 3ৰে যদি হৰণ কৰা 1টো নমাই দিবা 3 গুণ 3 2টো নমাই দিবা আৰু 5টো নমাই দিবা 3 গুণ 3 এইবাৰ আমি কিহেৰে কৰিম চোৱা এইবাৰ আমি 2ৰে কৰিম অকল 2 এটাই আছে 2ৰে যদি হৰণ কৰোঁ 1টো নমাই দিলোঁ ইয়াতো 1 নমালোঁ ইয়াত 2 গুণ 2 আৰু 5টো ইয়াত নমাই দিলোঁ আৰু 1টো ইয়াত দিলোঁ এইবাৰ সৰ্বশেষত আমি আকৌ এবাৰ কিহেৰে কৰিম 5ৰে কৰিম 5ৰে কৰিলে কি হ'ব চোৱা 5 এইটো 1টো নমাই দিয়া 1টো নমাই দিলোঁ 1টো নমাই দিলোঁ 5 গুণ 5 হ'ল আৰু 1টো নমাই দিলোঁ আমি গোটেইকেইটা সংখ্যা পালোঁ এতেকে লসাগু কিমান চাওঁ এতেকে কি দিম এতেকে 12, 18, 24 30 24 আৰু 24 30 আৰু 36ৰ লসাগু কিমান হ'ব ইয়াতে মই লিখি দিছোঁ কাৰণ ঠাই নোজুৰিব পাৰে গতিকে 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 2 পূৰণ 5 এইদৰে কৰিবা এতিয়া তোমালোকে কৰি চাবা 2 3 গুণ 6 6 2 গুণ 12 12 আৰু 3 গুণ পূৰণ কৰি 12 আৰু 3 পূৰণ কৰিলে 12 আৰু 3 3 বাৰং 36 হৈ গ'ল আকৌ তোমালোকে তাৰপিছত 2 5 গুণ 10 পূৰণ কৰি দিয়া একেলগে 10 পূৰণ কৰিলে তোমালোকৰ 360 হ'ব গতিকে তোমালোকে 360 লিখিব পাৰিবা ইয়াৰ উত্তৰ দিবা 360 যদি তোমালোকে বুজি নোপোৱা মোক কমেণ্টত জনাবা মই নিশ্চয় তোমালোকক ভালদৰে বুজাব চেষ্টা কৰিম মই যিমান পাৰোঁ তোমালোকক বুজি পোৱাকৈ বুজাব চেষ্টা কৰিছোঁ আৰু যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে মোক ভিডিঅ'টো আকৌ এবাৰ প্লে কৰি চাবা তেতিয়া নিশ্চয় তোমালোকে বুজি পোৱাত সহায় হ'ব ইয়াৰ পিছত আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো এইবাৰ আমি কি কৰিম 3 নম্বৰ প্ৰশ্নটো চাওঁ ইয়াত তোমালোকৰ দিয়া আছে 90 135 আৰু 180 এই গোটেইকেইটা সংখ্যাকে আমি কিহেৰে হৰণ কৰিব পাৰোঁ চাই লওঁ এবাৰ 90 দিয়া আছে 135 আৰু 180 মনত ৰাখিবা এই শূন্য যিবিলাক আছে এইবিলাক আমাৰ 2ৰে হৰণ কৰিব পাৰিম আৰু ইয়াক শূন্য থাকিলে আমি 5ৰে হৰণ কৰিব পৰা যায় মনত ৰাখিবা শূন্য থাকিলে 2ৰে হৰণ কৰিব পাৰিবা আৰু লগতে 5ৰে হৰণ কৰিব পাৰিবা গতিকে ইয়াক আমি 5 আছে ইয়াক 5ৰে আমি হৰণ কৰিব পাৰিম আৰু ইয়াকো 5ৰে হৰণ কৰিব পাৰিম ইয়াকো 5ৰে পাৰিম গতিকে আমি কি কৰিম সকলোকে আমি 5ৰে হৰণ কৰিব পাৰোঁ গতিকে আমি 5ৰে এবাৰ হৰণ কৰি চাওঁ 5ৰে কেইবাৰ দিম 5ৰে আমি দিম ইয়াত 5 গুণ 5 আৰু বাকী থাকিব তোমালোকৰ ইয়াত 4 4টো ইয়াৰ লগত লাগিছে 40 5 7 গুণ 40 মানে 5ৰে তুমি হৰণ কৰি চাব ইয়াক 18 বাৰ যাব আকৌ 5ৰে হৰণ কৰা 5
2 গুণ 10 থাকিলে তোমালোকৰ এই 3 এই 3টো ইয়াৰ লগত লাগি যাব 5 35 হ'ব 5 7 গুণ 35 আকৌ তোমালোকে কি হৰণ কৰিবা 5ৰে 5 3 গুণ 15 ইয়াত 15 বুলি ক'লোঁ কিন্তু ইয়াত থাকিলে তোমালোকৰ কিমান আৰু 3 সেই 3টো ইয়াৰ লগত লাগি গৈছে গতিকে 30 হৈছে আৰু 5 6 গুণ 30 মানে 36 বাৰ গ'ল এইবাৰ আমি কি হৰণ কৰিম সকলোকে চোৱা ইয়াক আমি 2ৰে হৰণ কৰিব পাৰিম ইয়াক 2ৰে পাৰিম কিন্তু ইয়াক 2ৰে আমি নোৱাৰোঁ গতিকে সকলোকে 2ৰে পাৰিলে 2ৰে হৰণ কৰিলোহেঁতেন কিন্তু সকলোকে আমি এটা সংখ্যাৰে হৰণ কৰিব পাৰিম 3ৰে পাৰিম 3ৰে পাৰিলে কি হ'ব 3 6 গুণ 18 3 9 গুণ 27 আৰু 3 গুণ 3 3 12 গুণ 24 মানে 3 12 24 হ'ব ইয়াৰ পিছত আকৌ আমি 3ৰে হৰণ কৰিব পাৰিম এবাৰ 3ৰে হৰণ কৰিলে 3 2 গুণ 6 3 3 গুণ 9 আৰু 3 4 গুণ 12 হৰণ হৈ গ'ল ইয়াৰ পিছত আমি কি কৰিম 2ৰে হৰণ কৰিম 2 গুণ 2 3টো হৰণ নাযায় আৰু 2 গুণ 4 এইবাৰ আকৌ কি হৰণ কৰিম চোৱা 3ৰে হৰণ কৰিলে কি হ'ব এইটো 1টো নমাই দিলোঁ 3 গুণ 3 আৰু 2টো নমাই দিলোঁ এইবাৰ আকৌ আমি কি হৰণ কৰিম 2ৰে হৰণ কৰিলে কি হ'ব এইটো 1 এইটো 1 এইটো 2 গুণ 2 মানে কিমান ওলালে চোৱা এতেকে লসাগু কিমান হ'ব আমাৰ লসাগু কিমান হ'ব আমাৰ চাওঁ ইয়াত 5 কেইটা আছে 5 পূৰণ 3 দিলোঁ আৰু পূৰণ 3 পূৰণ 2 পূৰণ 3 পূৰণ 2 আৰু একবিলাক তোমালোকক দিব নালাগে দিলেও একেই ওলাব গতিকে 5 3 গুণ 15 15 3 গুণ তোমালোকৰ 45 ওলালে 45 মনত ৰাখিবা 5 3 গুণ 15 15 লগত যদি 3 পূৰণ কৰা যায় 45 হয় আকৌ তাৰ লগত 2 পূৰণ কৰিলে তোমালোকৰ 90 হ'ব 2 5 গুণ 10 2 4 8 90 হ'ল আকৌ 90ৰ লগত 3 পূৰণ কৰিলে 3 0 0 3 9 27 270 হ'ল আৰু তাৰ লগত আকৌ 2 পূৰণ কৰিলে 2 0 0 2 7 গুণ 14 2 গুণ 4 1 5 মানে 540 কি ওলালে উত্তৰটো 540 গতিকে এইটো হৈ গ'ল তোমালোকৰ আনচাৰ ভালদৰে চাই ল'বা এবাৰ বুজি নাপালে নিশ্চয় তোমালোক কমেণ্টত জনাবা আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা এতিয়া মই তোমালোকক 4 নম্বৰ প্ৰশ্নটো কৰাই দিব লৈছোঁ গতিকে 4 নম্বৰ প্ৰশ্নটো এবাৰ চাবা ভালদৰে ইয়াত তোমালোকৰ দিছে 10 কমা তোমালোকৰ দিছে 126 কমা 189 আৰু 315 আমি কি কৰিম প্ৰথমতে এই গোটেইকেইটা সংখ্যাক হৰণ কৰিম 10 126 189 আৰু 315 এই গোটেইকেইটা সংখ্যা আমি কি হৰণ কৰিম চোৱা 2ৰে সকলোকে হৰণ নাযায় 2ৰে আমি দুটা সংখ্যা হৰণ কৰিব পাৰিম 0 আৰু 6 এই দুটা সংখ্যা আমি 2ৰে হৰণ কৰিব পাৰিম কিন্তু বাকীবিলাক সংখ্যাক আমি 2ৰে হৰণ কৰিব নোৱাৰোঁ গতিকে আমি 2ৰে হৰণ নকৰোঁ এতিয়া বা আমি 2ৰে হৰণ কৰিলে আমি দুটা পাৰিম এইকেইটা নোৱাৰোঁ আমি 3ৰে কিন্তু আমি ইয়াকো হৰণ কৰিব পাৰিম ইয়াকো পাৰিম আৰু ইয়াকো পাৰিম কেনেকৈ গম পালোঁ আমি গোটেইবিলাক সংখ্যা যোগ কৰি চাওঁ এইটো যদি আমি যোগ কৰোঁ 1 আৰু 3 যোগ কৰিলে 1 আৰু 2 যোগ কৰিলে 3 হ'ব 3 আৰু 6 যোগ কৰিলে 9 হ'ব আৰু সেই সংখ্যা 9টোক আমি 3ৰে হৰণ যায় গতিকে ইয়াকো 3ৰে হৰণ যাব এইবাৰ 1 আৰু 8 যোগ কৰিলোঁ 1 আৰু 8 যোগ কৰিলে 9 হ'ব আৰু 9 আৰু 9 যোগ কৰিলে তোমালোকৰ 18 হ'ব আৰু এই 18টোক 3ৰে হৰণ যায় গতিকে ইয়াকো 3ৰে হৰণ যাব 3 আৰু 1 যোগ কৰিলোঁ 4 4 আৰু 5 যোগ কৰিলে 9 ওলালে আৰু 9টোক 3ৰে হৰণ যায় গতিকে ইয়াকো 3ৰে হৰণ যাব আৰু ইয়াক 3ৰে হৰণ নাযায় গতিকে প্ৰথমতে আমি 3ৰে হৰণ কৰি চাওঁ এবাৰ 10টো হৰণ নাযায় 10টো নমাই দিবা 3ৰে 4 গুণ 12 3 4 গুণ 12 হ'ল আৰু 3 2 গুণ 6 আকৌ 3ৰে দিম 3 6 গুণ 18 3 3 গুণ 9 আকৌ 3ৰে হৰণ কৰিম 3 গুণ 3 আৰু 1টো নাযায় গতিকে 15টো কৰিব লাগিব গতিকে 0 এটা দি ল'ম 3 5 গুণ 15 এইবাৰ কি ওলালে 105 এইবাৰ আমি কিহেৰে হৰণ কৰিব পাৰিম চোৱা ইয়াত 5 ওলাইছে ইয়াত 0 ওলাইছে গতিকে এই দুটা সংখ্যাক আমি 5ৰে হৰণ কৰিব পাৰিম 5ৰে হৰণ কৰিলে কি হ'ব 5ৰে হৰণ কৰা 5 2 গুণ 10 এই 42টো হৰণ কৰিব নোৱাৰিবা আৰু 63ও 5ৰে হৰণ কৰিব নোৱাৰিবা আৰু ইয়াক 5 2 গুণ 10 5 গুণ 5 এইবাৰ আমি সকলোকে কিহেৰে হৰণ কৰিব পাৰিম 3ৰে পাৰিম 3ৰে ইয়াকো পাৰিম আৰু ইয়াকো পাৰিম ইয়াক নোৱাৰোঁ কিন্তু আমি এই 3টাক পাৰিম গতিকে 3ৰে হৰণ কৰি দিওঁ 2টো নমাই দিবা 3ৰে হৰণ কৰিলে 3 গুণ 3 ইয়াত থাকিলে তোমালোকৰ 1 12 হ'ব
3 4 গুণ 12 মানে 3 14 গুণ 42 হ'ব আৰু 3 2 গুণ 6 3 গুণ 3 আৰু 3 ৰে হৰণ কৰিলে 3 7 গুণ 21 এইবাৰ আমি চাম কিহে হৰণ যায় সকলোকে ইয়াক হাতেৰে হৰণ যায় ইয়াকো হাতেৰে যায় ইয়াকো হাতেৰে যায় গতিকে হাতেৰে হৰণ কৰোঁ 2 নমাই দিবা 7 2 গুণ 14 3 7 গুণ 21 আৰু 7 গুণ 7 এইবাৰ কিন্তু আমি কিহে হৰণ কৰিম 2 ৰে হৰণ কৰিলে 2 গুণ 2 2 গুণ 2 আৰু 3 টো নমাই দিম আৰু 1 টো নমাই দিম এইবাৰ আকৌ সৰ্বশেষত আমি 3 ৰে হৰণ কৰি দিম এবাৰ 3 ৰে হৰণ কৰিলে 3 গুণ 3 গুণ 3 হ'ব আৰু 1 টো নামি আহিব এতেকে আমি গোটেইকেইটা গম পালো যে ইয়াৰ লসাগু কিমান হ'ব এতেকে লসাগু বুলি লিখিলে হ'ব কেৱল 2 পূৰণ 2 নহয় এইটো 3 হয় 3 পূৰণ 5 পূৰণ 3 পূৰণ 7 পূৰণ 2 পূৰণ 3 গোটেইকেইটা আমি সংখ্যা পূৰণ কৰি চাওঁ এতিয়া 3 5 গুণ 15 15 3 গুণ তোমালোকৰ 45 হ'ল 45 তাৰ লগত 7 পূৰণ কৰা 7 5 গুণ 35 5 থাকিলে 3 7 4 গুণ 28 29 30 31 মানে 315 ওলালে আৰু তাৰ লগত তোমালোকে কি কৰিবা আকৌ 2 3 গুণ 6 পূৰণ কৰি দিয়া 6 5 গুণ 30 6 গুণ 6 7 8 9 6 3 গুণ 18 1890 ওলালে কি ওলালে তোমালোকৰ 1890 গতিকে তোমালোকে লিখিবা 1890 হ'ব ইয়াৰ উত্তৰটো আকৌ এবাৰ চাওঁ 6 5 গুণ 30 6 গুণ 6 7 8 9 6 3 গুণ 18 গতিকে তোমালোকৰ 1890 এইটো হৈছে তোমালোকৰ ইয়াৰ লসাগু ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছিলে সেই প্ৰশ্নটো প্ৰায় মই তোমালোকৰ ভিডিঅ'টো সমাপ্ত কৰিম আজি এইবাৰ আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ 144 180 আৰু 384 এই গোটেই তিনিটা সংখ্যাক আমি কিহে হৰণ কৰিব লাগে লসাগু উলিয়াব লাগে 144 কমা দিলোঁ 180 আৰু 384 আমি সৰ্বশেষত একেবাৰে শেষৰ অংকটো চালে গম পাম আমি ইয়াত 4 দেখিছোঁ ইয়াত 0 ইয়াত 4 যদি সকলো আমি যদি শেষৰ অংককেইটা কি কি দেখি পাওঁ 2 4 6 8 আৰু 0 লগ পাওঁ তেতিয়াহ'লে আমি তাক গম পাম 2 ৰে হৰণ যাব গতিকে এই সংখ্যা গোটেইকেইটা 2 ৰে হৰণ যাব 2 ৰে হৰণ কৰিলে কেইবাৰ যাব চোৱা 2 2 7 গুণ 14 আৰু 2 গুণ 4 2 9 গুণ 18 0 নমাই দিবা আকৌ 2 ৰে দিয়া 2 গুণ 2 ইয়াত থাকিলে তোমালোকৰ 1 1 টো 18 হ'ব 2 9 গুণ 18 আৰু 2 গুণ 4 আকৌ 2 ৰে হৰণ যাব কাৰণ লাষ্টত কি আছে আমাৰ 2 আছে 0 আছে আৰু 2 আছে 2 ৰে হৰণ কৰিলে যাব 2 3 গুণ 6 ইয়াত থাকিলে তোমালোকৰ 1 12 হৈ গ'ল 2 6 গুণ 12 আকৌ 2 ৰে দিয়া 2 4 গুণ 8 ইয়াত থাকিলে তোমালোকৰ 1 1 টো ইয়াৰ লগত লাগি গ'ল 10 হ'ল 2 5 গুণ 10 আকৌ 2 ৰে দিয়া 2 9 গুণ 18 ইয়াত থাকিলে তোমালোকৰ 1 1 টো ইয়াৰ লগত লাগি গ'ল 2 6 গুণ 12 এতিয়া আমি কি কৰিম ইয়াত 6 আছে ইয়াত 6 আছে এই দুটা সংখ্যাক 2 ৰে হৰণ যাব কিন্তু ইয়াক নাযায় গতিকে যাক হৰণ যাব তাকে আমি হৰণ কৰিম ইয়াক হৰণ যাব 2 ইয়াৰো যাব গতিকে 2 ৰে হৰণ কৰিলে 2 গুণ 2 থাকিলে 1 টো ইয়াৰ 16 হ'ল 2 গুণ 16 45 টো হৰণ নাযায় নমাই দিবা 2 ৰে যাব 2 4 গুণ 8 2 4 গুণ 8 হৈ গ'লে থাকিলে 1 2 গুণ 16 এইবাৰ আকৌ 2 ৰে যাব চাগে আকৌ এবাৰ 2 ৰে কৰোঁ 2 ৰে 2 9 গুণ 18 45 টো নমাই দিয়া আৰু এইটো 2 ৰে যাবগৈ 2 গুণ 4 2 4 গুণ 8 এইবাৰ আমি এটা কাম কৰিম সকলোকে আমি 3 ৰে হৰণ কৰিব পাৰিম ইয়াকো 3 ৰে পাৰিম ইয়াকো 3 ৰে পাৰিম ইয়াকো 3 ৰে পাৰিম গতিকে 3 ৰে হৰণ কৰিলে কি হ'ব চোৱা 3 3 গুণ 9 আৰু 3 গুণ 3 ইয়াত থাকিলে তোমালোকৰ 1 15 হৈ গ'ল 3 5 গুণ 15 আকৌ 3 ৰে দিম 3 8 গুণ 24 এইবাৰ আমি কি কৰিম আকৌ 3 ৰে পাৰিম কাক এই দুটা সংখ্যাক 3 ৰে হৰণ কৰিম 3 গুণ 3 3 5 গুণ 15 আৰু 8 টো হৰণ কৰিব নোৱাৰোঁ গতিকে 8 টো আমি থৈ দিলোঁ এইবাৰ আমি কি হৰণ কৰিম চোৱা ইয়াক হৰণ এই 8 টোক আমি 8 ৰে হৰণ কৰিব পাৰিম বা 2 ৰেও পাৰিম আৰু 5 টোক 5 ৰে পাৰিম বা বেলেগ সংখ্যা নোৱাৰোঁ গতিকে আমি প্ৰথমে 5 ৰে হৰণ কৰি চাওঁ 5 গুণ 5 1 টো নমাই দিওঁ 5 গুণ 5 আৰু 8 টো লাষ্টত থাকি যাব আৰু যেহেতু আৰু এটা সংখ্যাই আছে গতিকে তোমালোকে 8 টো কি হৰণ কৰিব পাৰিবা 8 ৰেও পাৰিবা আৰু 2 ৰেও পাৰিবা গতিকে তোমালোকে 2 ৰে কৰি দিয়া 2 ৰে কৰিলে কেনেকুৱা 2 1 2 4 গুণ 8 আকৌ লাষ্টত 2 পাৰিবা ইয়াক 1 টো নমাই দিবা আৰু 2 গুণ 4 আৰু সৰ্বশেষত আকৌ এবাৰ কৰিব 2 ৰে কৰিবা এইদৰে কৰিলে তোমালোকৰ ভুল হোৱাৰ চান্স নাই গতিকে এইদৰে তোমালোকে কৰি ল'বা গোটেইখিনি সংখ্যা মই পালোঁ ইয়াৰ পিছত মই কি কৰিম তোমালোকক এতিয়া দেখুৱাই আছোঁ তোমালোকে ভালদৰে মন কৰিবা
এবাৰ তোমাৰ ভিডিঅ'টো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা দিগদাৰ হ'লে। এতিয়া তোমালোকে কি কৰিবা, ইয়াৰ লসাগু লিখিবা। লসাগু কিদৰে লিখিবা, লসাগু বহুত দীঘল হ'ব, গতিকে আমি প্ৰথমৰ পৰা চাওঁ। 2 কেইটা পালোঁ, 2 কেইটা পালোঁ, আমি ইয়াৰ পৰা হিচাপ কৰোঁ। 1 2 3 4, 4টা 2 পালোঁ। প্ৰথম 4টা 2 লিখি লওঁ। 1 2 3 4, 4টা 2 পালোঁ। ইয়াৰ পিছত 3 কেইটা পালোঁ, আমি 2টা পালোঁ, গতিকে 3 2টা লিখি লওঁ। আৰু 5 এটা পালোঁ, 5 এটা লিখি ল'লোঁ। আৰু ইয়াৰ পিছত 2 আকৌ পালোঁ, 3টা। এতিয়া তোমালোকে পূৰণ কৰা, মই এফালৰ পৰা পূৰণ কৰি গৈছোঁ। 2 2 4, 4 2 8, 8 5 40, 40 হৈ গ'ল। এইকেইটা পূৰণ কৰিলে আমি 40 পালোঁ। আকৌ 3 3 9, 9টো ইয়াত যদি পূৰণ কৰি দিওঁ, 0 4 9 36, 360, 360ৰ লগত আকৌ কি পূৰণ কৰিছোঁ, 2 2 4, 4 2 8, 8 2 16, মানে ইয়াৰ লগত এটা 16 পূৰণ কৰি দিম। 360ৰ লগত এটা 16 পূৰণ কৰি দিম। 6 0 0, 6 6 36, 6 থাকিলে কৰিলে 3, 6 3 18, 19 20 21, আৰু 6 1 0 0, 1 6 6, 3 3, 5760, বহুত ডাঙৰ সংখ্যা ওলাইছে, গতিকে তোমালোকে সাৱধান হ'ব যাতে ভুল নহয়। 5760, এইটো হৈছে ইয়াৰ আনচাৰ। এইখিনি তোমালোকৰ আছিলে 5 নম্বৰ C নম্বৰ প্ৰশ্নৰ উত্তৰ, গতিকে মই চিখিনি কৰাই দিলোঁ। ইয়াৰ পিছত মই তোমালোকক 6 নম্বৰৰ প্ৰশ্নবিলাক কৰাই দিম। একাধিক্ৰমে তোমালোকে মোৰ ভিডিঅ'বিলাক এটা এটাকৈ চাই যাবা, তোমালোকে তেতিয়া নিশ্চয় অংকবিলাক বুজাত কোনো অসুবিধা হ'ব নালাগে বা নহ'ব। আৰু যদি আকৌ এবাৰ কৈছোঁ, যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা, তেতিয়াহ'লে তোমালোকে চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোক ইমানতে এৰিব বিচাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।